हेलो गाइस की खबर आपन खबर निश्चय ভালে या দেখিছেনে আজি মই শুকান মাছ লৈ লৈছো আজি শুকান মাছৰ চাটনি বনাম বুলি ভাবিছো আৰু ইয়াৰে আধা পিয়াজ এটি ভাজিম আৰু এইফালে গৰম পানী বহাই দিছো या দেখিছেনে গৰম পানীখিনি ইয়াতে দি দিম তেতিয়া কোমল হৈ যাব এতিয়া পুৰা টান হৈ আছে মাছটো এয়া নদীৰ মাছ দে মায়ে দি পঠাইছিল কেটামান আছিল ভাবিলো ৰেচিপি এটাই দি দিও আপোনালোকৰ মাজলৈ আৰু এইফালে দেখিছেনে কঁঠালৰ গুটিৰ লগত চাটনি বনাম শুকান মাছৰ এয়া কঁঠালৰ গুটি কেটামান লৈ লৈছো আৰু এইখিনি সেলাই লৈ লম আৰু ইফালে গৰম পানী দি দিছো ইফালে ধুনিয়াকৈ ধুই লম আৰু কোমলি যাব আপোনালোকে এনেকুৱা কৰিব কোমলি যাব ধুনিয়াকৈ গৰম পানীতে ধুই লব এয়া দেখিছে পানীখিনি দি দিছো একৈ এয়া দেখিছে শুকান মাছখিনি ধুনিয়াকৈ ধুই ললো গৰম পানী দি আৰু এইফালে কেৰাহীখনো বহাই দি দিছো ইয়াতে অকমান তেল দি দিম বেছি নেদু এইফালে দেখিছেনে আদা নহৰু গুছাই ললো আপোনালোকৰ কিমান জলকীয়া খাই দি দিব মই 4টা লৈ লৈছো আৰু নহৰু এ দেখিছে 1 চামুচ মান তেল দি দিছো এয়া দেখিছেনে কঁঠালৰ গুটি কিটা দি দিছো কাটি লোৱা এয়া ভাজি আছো অকমান ভাজিলে হ'ব বেছি ভাজিব নালাগে দেখিছেনে এয়া দেখিছে শুকান মাছখিনিও দি দিলো আৰু এইখিনি ধুনীয়াকৈ অকমান সময় ভাজি লম এইখিনি ভাজি আছো আৰু অকমান ইয়াতে নিমখ দি দিম আপোনালোকৰ জোখত দি দিব নিমখটো আৰু এইখিনি ধুনীয়াকৈ ভাজিম আৰু অকমান সময় হৈয়ে গৈছে বেছি ভাজিব নালাগে আৰু টান হৈ যাব নহয় অকমান সময় ভাজিলে হৈ যায় কম জুইত ভাজিব এনেকৈ ভাজি ল'ব ধুনীয়াকৈ কঁঠালৰ গুটি আৰু সেইখিনি ধুনীয়াকৈ ভাজি আছো দেখিছেনে মইতো খাই বিৰাট ভাল পাওঁ আপোনালোকে খাই ভাল পায় না কমেন্টত জনাব এইখিনি ভজা হৈ গল আৰু মই গেছটো অফ কৰি দিলো এইখিনি পুৰা ঠাণ্ডা হ'বলৈ দি দিম তাৰ পিছত মিক্সিত দি দিম আপোনালোকক দেখাই আছো এয়া দেখিছে শুকান মাছখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আৰু ইয়াতে মিক্সিত দি দিম এয়া শুকান মাছ আৰু কঁঠাল গুটি আৰু ইয়াতে আদা নহৰু দি দিম এয়া আদা নহৰুখিনি দি দিম আৰু ধুনীয়াকৈ এইখিনি পিচিম চাটনিটো বনাই দিম ধুনীয়াকৈ মই আগতে নিমখ দিছোৱে অকমান খাই চাম বাৰু নিমখ হলে লাগিলে আৰু দি দিম ইয়াতে কেঁচা তেল দি দিম এয়া 1 চামুচ মান আধা চামুচ মান দি দিলে হল কেঁচা তেলটো দিলে বেছি টেষ্টি লাগে এয়া এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ললো এয়া ৰেডি হৈ গল দেখিছেনে চাটনিটো আৰু ধুনীয়াকৈ পিচি ললো আপোনালোকে এটা কাম কৰিব অকমান 2 চামুচ মান 1 চামুচ মান পানী দি দিব তেতিয়া টেপটেপিয়া হৈ যাব নেতে শুকান হৈ থাকে ভাল নালাগে এয়া ৰেডি হৈ গল শুকান মাছৰ চাটনি আপোনালোকে এনেকুৱাকৈ ট্ৰাই কৰিব আৰু মোক কমেন্ট কৰি জনাব দেই এই ভিডিঅটো কেনেকুৱা পালে আৰু আপোনালোকে খাই চাব ৰেচিপিটো এয়া দেখিছে ৰেডি হৈ গল ভিডিঅটো যদি চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ বাই বাই